নিগদতি শুক কথা অনন্তৰে শুনানি পৰীক্ষিত পৰম ভকত উদ্ধৱে বুজিলা কৃষ্ণৰ সবে ইংগিত অয় ৰাম দেখি বিমংগল আকলি লামনে মাধৱৰ ভক্তি কাজ কুল সংহাৰিব বৈকুণ্ঠে চলিবা এৰিয়া দ্বাৰকাৰ আমাক আজি বিনয়ী চন্দ্ৰৰ জৰিয়তে সুন্দৰকৈ প্ৰকাশ কৰিছে। খুব গুৰুজনাই পৰীক্ষিতক কৈছে যে হেৰৌ পৰীক্ষিত মই তোমাক আকৌ নতুনকৈ সাধু বা কাহিনী এটা ক'ব বিচাৰিছো। এই মহান ভাগৱতৰ য'ত নেকি 18,000 শ্লোক, এই 18,000 শ্লোকৰ ভাগৱতৰ 1449টা পৃষ্ঠা আৰু ইয়াতে 5,56,000 শব্দ আৰু 336টা কাহিনী সাধু কথা। তাৰে মাজৰ এটা মই আজি নতুন সাধু পৰীক্ষিতত তোমাক শুনাব বিচাৰিছো। তুমি খুব মনোযোগ দি শুনা। এই বুলি খুব গুৰুজনাই পৰীক্ষিতক কৈছে আৰু পৰীক্ষিতই খুব শ্ৰদ্ধা আৰু ভক্তিভাৱে আজি খুব গুৰুজনাৰ পৰা কথাবিলাক শুনিছে। এতিয়া কৈছে যে পৰম ভকত উদ্ধৱে বুজিলা কৃষ্ণৰ সবে ইংগিত। প্ৰভু ভগৱন্তই যে বৈকুণ্ঠলৈ যাবগৈ এই সমস্ত ইংগিতবিলাক উদ্ধৱ মহন্তই বুজি পাইছে। দেখি বিমংগল আকলিলা মনে মাধৱৰ ভক্তি কাজ কুল সংহাৰিবা বৈকুণ্ঠ চলিবা এয়া দ্বাৰকাৰ ৰাজ। এটা তুমি তোমাৰ কুলটো সংধাৰণ কৰি তুমি যে বৈকুণ্ঠলৈ যাবাগৈ, হে কৃষ্ণ হে মোৰ বান্ধৱ, মই ইতিমধ্যে কথাটো গম পাইছো। কিন্তু এইখিনিতে আপোনালোকৰ আগত আমি অকণমান কথা আগবঢ়াব বিচাৰিছো। প্ৰভু ভগৱন্ত বৈকুণ্ঠলৈ কিয় যাবলগীয়া হ'ল? তেওঁতো পৃথিৱীত লীলা কৰিবৰ কাৰণে আহিছিল। তেওঁ 120টা বছৰৰ কাৰণে আহিছিল। 5টা বছৰ ইতিমধ্যে তেওঁ বেছি থাকিবলগীয়া হ'ল। কিন্তু তেওঁ কোনে ক'বলগীয়া হ'ল? পৃথিৱীত 5 বছৰ দেৰি যে হ'ল, এই দেৰি হোৱা কথাটো যেতিয়া আপোনালোকে চাব কীৰ্তনৰ বিপ্ৰপুত্ৰ আনয়ন, এই কীৰ্তনজনা যেতিয়া বিপ্ৰপুত্ৰহঁতক অৰ্জুনক লগত লৈ সুতললৈ গৈছিল, বাকী সমস্ত পৃথিৱীত ত্ৰৈলোক্য চলাতকৈ ক'তো নাপায়, সুতলত গৈছিল বিপ্ৰপুত্ৰক বিচাৰি। তেতিয়া বিষ্ণুৱে কৈছিল কৃষ্ণক, বিষ্ণুৱে কৈছিল কৃষ্ণক, হেৰৌ কৃষ্ণ তুমি পৃথিৱীত আহি নৰলীলা কৰি তুমি 5 বছৰ বেছিকৈ অতিবাহিত কৰিলা। তুমি অতি সোনকালে নৰলীলা সম্পাদন কৰি নিজৰ কুলটোক সংধান কৰি তুমি বৈকুণ্ঠত যোৱা, লক্ষীয়ে বাট চাই আছে বৈকুণ্ঠত। এই কথাটো আজি ভাগৱতৰ জৰিয়তে সুন্দৰভাৱে বৰ্ণনা
হৈ আছে এই কথাখিনিকে আমি আজি কোন কৃষ্ণ বৈকুণ্ঠলৈ যাবগৈ আমি সেই কৃষ্ণক আমি নিজে বিচাৰি যাব লাগিব অৰ্থাৎ জীৱাত্মা হৈছে উদক পৰম আত্মা হৈছে কৃষ্ণ জীৱাত্মাই গম পাই আছে মোৰ প্ৰভু ভগৱন্ত যাবৰ কাৰণে সময় হৈছে যাবগৈ এই এটা ইমান সুন্দৰ দেহ যিটো দেহ আমি শিশুকালৰ পৰা যৌৱনকাল পাৰ হৈ বৃদ্ধকাল পাৰ হৈ জৰাকালত উপনীত হৈছোঁ 4টা পৰ্যায় এই 4টা পৰ্যায়ৰ ভিতৰত আমি যেতিয়া একেবাৰে শেষৰ পৰ্যায় জৰা অৱস্থা যিসকল নেকি মহামহন্ত মহাভকত সেইসকলে বুজি পায় যে জৰা অৱস্থাত মই কেতিয়া যাম কেনেকৈ যাম এই কথাটো সেইসকল সাধু মহন্তই জানে জীৱই গম পায় মোৰ আৰু বেছি দিন নাই কিন্তু আমাৰ নিচিনা সামান্য মনুষ্যই সামান্য মানে জ্ঞানহীনসকলে আমি বুজি নাপাওঁ কাৰণ আমাৰ ভকতি দুখীয়া আমি যিসকল নেকি মহামহন্ত যিসকলে নেকি প্ৰতিটো মুহূৰ্ততে কৃষ্ণতে সমস্ত অৰ্পণ কৰি আছে সেইসকলে এইবিলাক কথা বুজি পায় এতিয়া এই জীৱাত্মাই কান্দি কান্দি পৰমাত্মাৰ চৰণত কাতৰ অনুৰোধ কৰিছে প্ৰভু তুমি যাবাগৈ বৈকুণ্ঠলৈ মই সমস্ত সকলো কথা গম পাইছোঁ সেই গতিকে যাবাহে যাবা মোক কিন্তু এই থৈ নাযাবা ক'বগৈ ইয়াৰ পিছত পৰে আমি দীঘলকৈ পৰ্যায়ত গুলৈচন্দ যাওঁ তাৰপিছত আমি আৰু বহলভাৱে আমি আপোনালোকৰ মাজলৈ এই কথাখিনি পদবন্ধে আলোচনা কৰিম বিভিন্ন কৃষ্ণ স্বামী বুলন্ত লুতক নয়নৰ পৰা পৰে শৰীৰত অসুখে অগনি উধাই মনে মহামৰ মৰে তেজিয়া নিশ্বাস চাপিলন্ত্ৰ পাশ সন্তাপে আকুল ভাব বিৰল থানত পৰি প্ৰণামিল শিৰে পৰশিয়া পা আপোনাসৱে মই তেতিয়া আপোনাসৱৰ আগত প্ৰকাশ কৰিয়ে গৈছিলোঁ গোটেই কথাখিনি যে আমি আগৰ 8টা স্কন্ধৰ কথা নকওঁ নৱম স্কন্ধ দশম স্কন্ধ একাদশ স্কন্ধ আৰু দ্বাদশ স্কন্ধৰ অকণমান সংক্ষিপ্ত বৰ্ণনা দিব বিচাৰিছোঁ এটা কৈছে যে নৱম স্কন্ধটোৰ কণ্ঠদেহ আৰু কণ্ঠদেহক কৈছে জাতি সকলো জাতিয়ে কৃষ্ণৰ নাম ল'ব পাৰে কৃষ্ণৰ নাম ল'বলৈ যাওঁতে কোনো জাতি নাই সকলো জাতি একেই কৃষ্ণৰ নাম যিসকলে লৈছে সেইসকলে ভগৱন্ত কৃষ্ণৰ একেই জাত আৰু ভগৱন্তৰ নাম লোৱাত কোনো জাতি বিচাৰ নাই নৱম স্কন্ধ দশম স্কন্ধ দ্ৰব্য
অৰ্থাৎ তুণ্ড। তুণ্ড শব্দ অৰ্থ হৈছে মুখমণ্ডল, তাকে কৈছে দ্ৰব্য। ভগৱন্তই যি দ্ৰব্য গ্ৰহণ কৰে ভকতেও সেই দ্ৰব্যহে গ্ৰহণ কৰে। ভগৱন্তই যি দ্ৰব্য গ্ৰহণ নকৰে ভকতেও সেই দ্ৰব্য গ্ৰহণ নকৰে। ভগৱন্তই সৃষ্টি কৰে কিন্তু ভকতেও ভগৱন্তৰ আজ্ঞাপৰ হৈ সৃষ্টি কৰিব পাৰে। এই কৈছে দশম স্কন্ধ। আৰু একাদশ স্কন্ধ হৈছে যাক আমি একাদশে ললাট বুলি কওঁ। যে এই একাদশ স্কন্ধ এই ললাটে হৈছে প্ৰভু ভগৱন্তক আমি কেশৱাই নম ললাটে কেশৱাই নম, অৰ্থাৎ প্ৰভু ভগৱন্ত আমাৰ দুই চেলাৰীৰ মাজত, অৰ্থাৎ য'ত আমি মৃত্তিকা ধাৰণ কৰোঁ তেওঁ প্ৰভু সেইখিনি ঠাইতে বহি থাকে। আৰু সেই ঠাইৰ পৰাই আমাক সমস্ত মনুষ্য দেহবিলাক কণ্ট্ৰল কৰি থাকে আৰু জ্ঞান উপলব্ধি কৰাই থাকে। সেই গতিকে আমাক এনে ভাবে যে অৰ্থাৎ এই ললাট অংশই হ'ল ক্ৰিয়া। আৰু ভাগৱতৰ একাদশ স্কন্ধটো হৈছে ভজন তত্ত্ব। যে ভজ গোবিন্দ পাৱে চিত গোবিন্দ পাৱে, মুখ থাকোঁতে নলয় হৰি নাম, কিয় জনম দিলে মাৰে। সেই গতিকে এই ভাগৱতৰ দশম স্কন্ধ অৰ্থাৎ আমাৰ যি সাতোখন দ্বাৰ আছে, এই সাতোখন দ্বাৰক আমি শৰণ দিব পাৰিছোনে নাই? এই সাতোখন দ্বাৰক যদি আমি শৰণ ভজন দিব পাৰিছোঁ তেতিয়াহ'লে আমাৰ তলত দুখন দিব্যদ্বাৰ আছে, গুহ্যদ্বাৰ আৰু লিংগদ্বাৰ। ওপৰৰ দ্বাৰকেইখন শৰণীয়া হ'লে তলৰ দ্বাৰকেইখন নিজে নিজে শৰণীয়া হ'ব। আৰু ভাগৱতৰ এই একাদশ স্কন্ধটোকে কৈছে ক্ৰিয়া। আমি দশম স্কন্ধত এইবিলাকক যেতিয়া শৰণ দিম, নাক মুখ চকু কাণ জিভা এইবিলাকক শৰণ দিয়াৰ পিছত আমাক নামে মগজুত ক্ৰিয়া কৰিছে নে একাদশ স্কন্ধ? যদি ক্ৰিয়া কৰিছে, মগজুৰ যি জ্ঞান নাৰী আছে এই জ্ঞান নাৰীৰ সংযোগত আমি কি কৰিছোঁ, মগজুৰ যিবিলাক জ্ঞান কোষ, আমি ইংৰাজীত যাক চেল বুলি কয়, আমাৰ জ্ঞান কোষবিলাকক আমি সতেজ কৰি শুদ্ধভাৱে ৰাখিছোঁ যদি আমাৰ মেমৰিটো সুন্দৰভাৱে চলি আছে। আৰু যদি বেয়া কথা কিছুমান আমাৰ মেমৰিত সোমোৱাই দিছোঁ তেতিয়াহ'লে আমাৰ কোষবিলাক কি হ'ব, অতি সোনকালে বেয়া হ'ব। অৰ্থাৎ মগজুত থাকি দ্বাদশ স্কন্ধত মুণ্ডত যিখিনি ঘিউ আছে এই ঘিউখিনি উত্তপ্ত হৈ আমাক বিপথে পৰিচালিত কৰিব। তেতিয়া আমাক বিভিন্ন ব্যাধিয়ে আকৰ্ষণ কৰিব, ক্ৰিয়া কৰিব। এই প্ৰভুসকল মই কিয় ক'বলৈ, আজি আমাক ভাগৱতৰ একাদশ স্কন্ধ অৰ্থাৎ ক্ৰিয়া, এই আমাক এই নামে উদ্ধৱে যে ভজি আছে কৃষ্ণ, এতিয়া উদ্ধৱে কান্দিছে কৃষ্ণ যাবগৈ বুলি। আজি ইয়াৰ পৰ্যনাৰ জৰিয়তে আপোনাৰ হা কৃষ্ণ স্বামী বুলন্ত লোটক নয়নৰ প্ৰাণ পৰে নীৰ, অৰ্থাৎ আজি চকুলো ওলাই গৈছে উদ্ধৱৰ, হা কৃষ্ণ বুলি বুকত ঢুকিয়াইছে। আমি কেতিয়াবা এই পৃথিৱীত মনুষ্য তনু এটা পাই কেতিয়াবা ভগৱন্তৰ প্ৰেম ভক্তিত আমি নিজকে বুকুখনত ঢুকু এটা মাৰি ল'ব পাৰিছোঁনে? ভিক্ষা এটা দিব পাৰিছোঁ? নাই পাৰা। আমাৰ খুব কঠোৰ অন্তৰ। সেই গতিকে আমি হৰি ভকত তেওঁৰ প্ৰতি বিশ্বাস আনি তেওঁ ভকতি কৰিব যাওঁতে আমাৰ অন্তৰখন, ভকতৰ অন্তৰখন কোমল হ'ব লাগিব। সেই গতিকে দ্বাদশে মুণ্ডই হৈছে গুণ। ভগৱন্তৰ যি গুণ ভকতৰো একেই গুণ হ'ব লাগে। দেই প্ৰভুসকল, সেই গতিকে কৈছে যে আমি গুণকৰ্ম কৰিছোঁনে নাই ভগৱন্তৰ? ভগৱন্তই সমস্ত কৰিব পাৰে, ভকতেও সমস্ত কৰিব পাৰে। এই গতিকে ভগৱন্তৰ যিটো গুণ তেওঁৰ গৰিমা, সেই গুণ গৰিমা ভকতৰ মগজুটো সেই গুণ গৰিমাটো থাকিব লাগে। এই কথাখিনি আমাক ভাগৱতে স্পষ্ট হিচাপে কৈ আছে যে আজি চাওক
শৰীৰত সুখে অগণি উধাৰি মনে মহা মৰ্ম চৰে আৰু তেজীয়া নিশ্বাস চাপিলন্ত পাশ সন্তাপে আকুল ভাব যে আজি প্ৰভু ভগৱন্তৰ ওচৰত আজি উদ্ধৱ মহন্তই কান্দি কান্দি চকুলো মচি মচি তেওঁৰ চৰণৰ ওচৰলৈ আহিছে ওচৰলৈ আহি তেওঁৰ চৰণত আজি উদ্ধৱে ক্ষীৰটো ধুৱাইছে চৰণ স্পৰ্শ কৰাইছে কৰি কান্দি কান্দি কৈছে হা প্ৰভু তুমি মোক এৰি থৈ নাযাবা তুমি যদি মোক এৰি থৈ যোৱা মই কেনেকৈ চলিম মই কেনেকৈ খাম ঠিক তদ্ৰূপ এতিয়া আমি যদি আধ্যাত্মিকলৈ আহোঁ পৰমাৰ্থিকলৈ আহোঁ যিটো জীৱৰ কাৰণে যিটো আত্মাৰ কাৰণে আজি আমি সমস্ত সকলো জীৱকে দেখা পাই আছোঁ সাধুগুৰুসকলক দেখা পাই আছোঁ যিজনৰ কাৰণে আজি এনেকুৱা এখন আসনত থাকি কৃষ্ণ কথা ক'ব পাৰিছোঁ যিজনৰ কাৰণে সকলোকে মাতবোৰ কৰিব পাৰিছোঁ হয়নে সেইজন প্ৰভু ভগৱন্ত পৰম আত্মা হিচাপে হৃদয়ত আছে গতিকে তেওঁ সমস্ত কৰাই আছে তেওঁ আছে গতিকে জীৱ আত্মা নামৰ এটা আত্মা আছে আৰু তেওঁ যিটো সময়ত ওলাই যাব তেতিয়া এই জীৱ আত্মায়ো তেওঁৰ লগে লগে গুচি যাব কাৰণ আমি যিমানবিলাক কৰ্ম কৰি আছোঁ সমস্ত কৰ্মবিলাক আমি মন নামৰ যিটো ইন্দ্ৰিয় দশ ইন্দ্ৰিয় পাঁচটা জ্ঞান ইন্দ্ৰিয় পাঁচটা কৰ্মেন্দ্ৰিয় এই 10টা ইন্দ্ৰিয়ৰ কবলত পৰি মন নামৰ যিটো ইন্দ্ৰিয় এই মন নামৰ ইন্দ্ৰিয়টোৱে জীৱৰ যেতিয়ালৈ আশ্ৰয় নলয় যেতিয়ালৈ জীৱৰ লগত সংযোগ নঘটায় তেতিয়া পৰম আত্মাক চিনি নাপায় সেই গতিকে আমি জীৱৰ যেতিয়ালৈ ভ্ৰম দূৰ হ'ব তেতিয়া পৰাহে জীৱৰ ওচৰত জীৱ গুচি শিৱ হ'ব জীৱৰ যেতিয়ালৈ ভ্ৰম থাকিব কিছুমান বেয়া অপকৰ্ম জীৱৰ লগত মিলিত মন ইন্দ্ৰিয়ৰ লগত মিলিত হৈ এক হৈ কৰ্মবিলাক কৰি যাব তেতিয়া সেই জীৱই শিৱ হ'ব নোৱাৰে গতিকে আমাক স্পষ্ট হিচাপে সুন্দৰভাৱে কৈছে আমি যদি জীৱ গুচি শিৱ হ'বলগীয়া হওঁ তেতিয়াহ'লে জীৱক তাৰিবৰ কাৰণে ভগৱন্ত কৃষ্ণ কথা কীৰ্তনত শ্ৰৱণত আমি এই মনত মন বুদ্ধি চিতক আমি কামত লগাব লাগিব নিয়োগ কৰিব লাগিব তেতিয়া জীৱৰ মুক্তি পালে তেতিয়া জীৱইহে পুৰুষক তাৰিব যিজন পৰম আত্মা হয়তো তেতিয়াহ'লে কি হ'ব জীৱও তৰি গ'ল আৰু পুৰুষো উদ্ধাৰ হ'ল এই প্ৰভু গোবিন্দ কৃষ্ণ কৃষ্ণৰ বিয়োগে অগ্নি অন্তৰ্গতে হৃদয় দগ্ধ সুকে মকমকি করন্ত্র কন্দন নয়নর ঝরে কতক্ষণে আখি মুখমুচি পাছে উঠিলা নমায় মাথ হৰিব কৰি কীৰ্তঞ্জলি বুলিবে লাগিলাম সুকে গদ গদ মাত বংশক সংহৰি এৰি ভূমি তুমি যাইবা জানিলো ঋষি খাপ বাপ বেথন কৰিলাম
আমি তোমার চরণ নেদেখি খনেকু থাকিবে নোৱাৰো হৰি তুমি এৰিলা তো চাৰি প্ৰাণ প্ৰভু অৱশ্যকে যাইব মৰি এতিয়া আমাক আজি বিনয় চন্দ্ৰ জয়তে সুন্দৰকৈ প্ৰকাশ কৰি গৈছে। আজি উদ্ধৱে কৃষ্ণৰ বিয়োগৰ কথাটো গম পায় তেওঁ নিজকে মুখেৰে মাত মাতিব পৰা নাই, মুখেদি বাক্য বচন নোলায়। তেওঁ ইমানেই তেওঁ সুখৰ বিৰহত তেওঁ কান্দি কান্দি কৃষ্ণৰ আগত কথা ক'ব পৰা নাই। এনে এটা আচৰিত দুখ, যিটো দুখৰ কাৰণে আজি তেওঁ বুজি পাইছে আৰু কৈছে যে বংশক সংগৰি এৰি তুমি ভূমি কইলা যাই বাহা জানিলো আমি। এতিয়া তুমি বংশক সংহাৰ কৰি তুমি যে যাবাগৈ এই কথাটো মই গম পাইছোঁ সখা। তুমি যে ঋষি খাব ভাব পেটে নকৰিলা, যিহেতু জগতৰ স্বামী এই ঋষিসকলে যি সাপ দিছিলে তোমাৰ বংশটো সংহাৰৰ কাৰণে, এই সাপটো তুমি বেঠে তুমি নাশ কৰিব পাৰিলা হয়, কিন্তু তুমি নকৰিলা। মই গম পাইছোঁ তুমি তোমাৰ বংশটো সংহৰণ কৰি তুমি যে বৈকুণ্ঠলৈ যাবাগৈ এই সকলো কথা মই গম পাইছোঁ। তুমি ইমানতে তোমাৰ লীলা মনুষ্য লীলা সামৰিব বিচাৰিছা এই বুলি আজি উদ্ধৱ মহোদয়ে কৈছে তুমি এৰিলাতো চাৰি প্ৰাণ প্ৰভু অৱশ্যে যাইব মৰি। তুমি যিহেতুকে মোক এৰি থৈ যাবাগৈ, তুমি এৰি যোৱাৰ পিছত মোৰ এইটো দেহৰ কোনো মূল্য নাই আৰু তোমাৰ লগতে ময়ো মৰি যোৱাই ভাল। এই বুলি আজি উদ্ধৱে কান্দি কান্দি কৃষ্ণৰ চৰণত পৰি তেওঁৰ মনৰ ভাৱবিলাক প্ৰকাশ কৰি আছে। আৰু কথাটো সত্য, এইটো দেহৰ পৰা ভগৱান কৃষ্ণ পৰমাত্মা যেতিয়া ওলাই যাবগৈ, ওলাই যোৱাৰ পিছত জীৱাত্মাৰ কিবা মূল্য আছে নেকি? জীৱাত্মাৰ কোনো মূল্য নাই। সেই গতিকে এই হংসৰূপী যিজন নাৰায়ণ, যিজন প্ৰভু ভগৱন্ত আমাৰ হৃদয়ত থাকি তেওঁ আমাক বিভিন্ন আনন্দ দি আছে, সেইজন প্ৰভুৱে হ'ল 108টা নামৰ ভিতৰত একেবাৰে শেষৰ নামটো। যে এই 108টা নামৰ ভিতৰত মূল নাম হ'ল 8টা। এই মূল 8টা নামে হ'ল অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দন হংস নাৰায়ণ। যে এই হংসৰূপী যিজন নাৰায়ণ আমাৰ শ্বাস প্ৰশ্বাস হিচাপে ওলাই আছে, সেইজনে প্ৰভু ভগৱন্ত আমি শুই থাকিলে বা বহি থাকিলে কৰ্ম কৰি থাকিলেও 24 ঘণ্টাত 21,600 বাৰ ওলোৱা সোমোৱা কৰি আছে। সেইজন প্ৰভু ভগৱন্তক আমি জানিব লাগিব। সেই গতিকে আমাৰ গুৰুৱে কি কৰিলে যে 108টা নামৰ ভিতৰত মূল 8টা নাম কৰিলে, 8টা নামৰ পৰা মঠি গঠি আনি 5টা নাম কৰিলে, 5টাৰ পৰা মঠি গঠি আনি 4 নাম কৰিলে, 4 নামৰ পৰা মঠি গঠি আনি 3 নাম কৰিলে আৰু 3 নামৰ পৰা মঠি গঠি আনি 2টা নাম ৰাখিলে। তাতো গুৰুজনাই ভাবিলে কি তেওঁলোকক সৰহীয়াকৈ নাম দিলে খেলি মেলি কৰিব, সেই গতিকে এটা নাম কৰি থোৱাই ভাল। সেই নামটো লৈ এতিয়া আমি ভকতে কৰি যাব লাগিব। সেই ভকতে কৰাৰ ব্যৱস্থাটো এটাই নাম যে ৰাম নামে কাম নাই, কৃষ্ণ নামে মৰা, হৰি নামত গতি নাই, কি নাম লৈ কৰা, নহয় জানো? ৰাম নামতো কাম নাই, কৃষ্ণ নাম ল'লেও মৰা, হৰি নাম ল'লেও গতি নোহোৱা হয়, কি নাম লৈ কৰিম এতিয়া? এই যিটো এক নাম, এই এক নামটো আপোনালোকে গুৰু আশ্ৰয় ল'ব, গুৰু আশ্ৰয় লৈ গুৰুৰ পৰা শিকি বুজি ল'ব। যিটো নামে আমাক তাৰে, নহয় জানো? কৃষ্ণ নাম জগতত নোলোৱা কোনজন আছে? এই পৃথিৱীত কৃষ্ণ নাম নোলোৱা কোনজন আছে? চোৰজনেও লৈ আছে, ডকাইতজনেও লৈ আছে, কৃষ্ণ বুলি কৈ আছে, সাধুজনেও লৈ আছে। কোনজনক কাঢ়িব এতিয়া?
চবেই যদি কৃষ্ণ কৃষ্ণ বুলি কৈ আছে, এতিয়া কৰিব কেনে, কি নাম লৈ কৰিব, হয় নে নহয় গুৰুসকল? সেই গতিকে এটা নিৰ্দিষ্ট নাম দিছোঁ, সেই নামটো সেই যিজন মহামহন্ত, যিজন সাধু, সেইজনেহে জানে সেই নামটো ক'ত আছে। সেই নামটোলৈ কৰি যাওঁ, সেই নামটো আমি প্ৰত্যেকে বিচাৰাটো উচিত। গুৰু আশ্ৰয় ল'ব লাগিব, গুৰুৱেহে দিব, নহয় জানো? সেই নামটো গুৰুৱে দিব। কিন্তু তাৰ আগত আমাৰ পদচন্দ্ৰ বা বিমলচন্দ্ৰ দেৱতে সুন্দৰভাৱে প্ৰকাশ কৰি আছে। অৰ্থাৎ এটাই লক্ষ্য, আমাৰ উদ্দেশ্য যে জীৱ কৰিবলগীয়া হ'লে, জীৱক গতিমুক্তি দিবলগীয়া হ'লে আমি পৰমাত্মা আশ্ৰয় ল'বই লাগিব। পৰমাত্মা আশ্ৰয় যেতিয়ালৈ আমি নল'ম, তেতিয়ালৈ জীৱই সদগতি নাপাব। জীৱক সদগতি দিবলগীয়া হ'লে, মুক্তি দিবলগীয়া হ'লে আত্মা আশ্ৰয় ল'ব লাগিব। এই গতিকে কৈছে যে এশ ডালি বিষৰ মাজে দুটি পক্ষী আছে, এক পক্ষীয়ে খায়, এক পক্ষীয়ে নাখায়, উৰেটো জীৱন অনাহাৰে কটায়। যে এটা পক্ষীয়ে খায়, কিন্তু আৰু এটা পক্ষীয়ে নাখায়। যিটো পক্ষীয়ে খায় সেই পক্ষীটো কোন? জীৱাত্মা। জীৱে খায় কিয়? জীৱে আহাৰ নাখায়। জীৱে আহাৰ খাবলগীয়া হয় কিয়? আমাৰ যিবিলাক লোভ, মোহ, কাম, ক্ৰোধ, হয়নে? আমাৰ যিমানবিলাক ইন্দ্ৰিয় বৰ্গ আছে, এই ইন্দ্ৰিয় বৰ্গবিলাকে ভোক লাগে, ইন্দ্ৰিয়বিলাকৰ ভোক লাগে। ইন্দ্ৰিয়বিলাকৰ ভোক লাগিলেহে আমাক জীৱে আহাৰ বিচাৰিব লাগে। কিন্তু তাকেই এতিয়া এটা জীৱে আহাৰ নাখায়, সেই জীৱটোৱে হ'ল পৰমাত্মা, প্ৰভু ভগৱন্ত। এই পৰমাত্মাক আমি কি আহাৰ দিব লাগিব? পৰমাত্মাই কি আহাৰ ভাল পায়? সেই গতিকে কৈছে যে আমি পৰমাত্মাক আহাৰ দিবলগীয়া হ'লে ব্ৰাহ্মণ হৈ যদি নুপুহে গাই, ভকত হৈ যদি নেমাৰে ভাই, সাধু হৈ যদি নেখায় মদ, এই তিনিয়ে নেপায় পৰম পদ। ব্ৰাহ্মণ হ'লে, এজন ব্ৰহ্মজ্ঞানী ব্ৰাহ্মণ হ'লে এজনী গাই পুহিব লাগিব। গাইজনী দিনটোত 3 সন্ধ্যা যাতে খীৰাব পৰা যায়, তেনেকুৱা এজনী গাই পুহি আমি ভকত কৰিব লাগিব। আৰু শুদ্ধ সত্য হিচাপে ভকত হ'বলগীয়া হ'লে আমি, আমাৰ লগত 6টা ভায়েক আছে, প্ৰত্যেকৰ লগতে 6জন ভায়েক আছে। এই 6জন ভায়েকক আমি প্ৰথমতে মাৰি ল'ব লাগিব। ভায়েকহঁতক যেতিয়ালৈ মাৰিব পৰা নাযায়, তেতিয়ালৈ ভকতি কৰিব পৰা নাযায়। দেই গুৰুসকল, এতিয়া আকৌ আমাক পদবন্ধে সুন্দৰভাৱে কৈছে, প্ৰকাশ কৰি, যেতিয়ালৈ আমি নিশ্বাস খাব নোৱাৰিম, তেতিয়ালৈ সাধু হ'ব নোৱাৰোঁ। নিশ্বাস খাব পাৰিলেহে সাধু কি কৰিব পাৰিম। এতিয়া কি নিশ্বাস? ভাগৱতৰ নিশ্বাস, যিটো জাউতিযুগীয়া নিশ্বাস, যিটো নিশ্বাস মৃত্যুৰ পিছতো লাগি থাকে। আমাৰ আগত সিটো নিশ্বাসৰ কথা কোৱা নাই, খন্তেকীয়া, সেইটো নিশ্বাস হ'ল খন্তেকীয়া। সেইটো নিশ্বাস 2 ঘণ্টাৰ পিছত এৰি দিব। এই ভাগৱতৰ যিটো নিশ্বাস, এই ভাগৱতৰ নিশ্বাসটো জাউতিযুগীয়া, মৃত্যুৰ পিছতো এই নিশ্বাসটো বৈকুণ্ঠতো লাগি থাকে। সেই গতিকে আমাক সাধুসকলক এই নিশ্বাসটো আমি সদায় খাব লাগিব। সেই গতিকে ভকতে, অৰ্থাৎ যিজন পৰম আত্মা আমাৰ হৃদয়ত আছে, এই হৃদয়ত থকা পৰম আত্মাজনক ভকতে আহাৰ খুৱাব লাগিব। কোনফালে? কৰ্ণ পদ্ধতি, অৰ্থাৎ শ্ৰৱণ শক্তিৰ জৰিয়তে, শ্ৰৱণৰ মাধ্যমেৰে সেইজন পৰমাত্মাক আমি আহাৰ দিব লাগিব দিনটোত 3 সন্ধ্যা। আৰু দেহটো কৰিবৰ কাৰণে, জীৱ আত্মাক খুৱাবৰ কাৰণে মুখে আহাৰ খাব লাগিব, হয়নে প্ৰভু? আৰু ভকতৰ মাজত ভকতে প্ৰসৱ কৰিবলগীয়া হ'লে আমি যি আহাৰ খাইছিলোঁ কৰ্ণ পদ্ধতি, ভকতৰ মাজত মুখেদি প্ৰসৱ কৰি থাকিব লাগিব। সেইটোহে ভকতৰ নিয়ম, আচল তাৎপৰ্য। দেই গুৰুসকল, এতিয়া আমি আকৌ পিছত গুৰুচন্দ্ৰৰ মাজলৈ আমি আগবাঢ়ি যাওঁ। গোবিন্দ। ঐৰাম তুপি তপ পুণ্য তুমি বিনে শূন্য, দেখো ইটো তিজ গত কাপুণ্য ককৰো
চৰণত ধৰো নয়ুক মুক গত অয় ৰাম তোমাৰ চৰণ পংকজ পুজি কত পুণ্যে পাইলু লাগ বাপ জগন্নাথ নকৰাৱনাথ ভকতক তুমি ত্যাগ অয় ৰাম সম্যকে অমৃত তোমাৰ চৰিত্ৰ শুনে মাত্ৰ যিটো নৰে পায়া প্ৰেম ভাৱ নেৰৈত জোপাও বিষয়কো পৰিহৰে অয় ৰাম শয়নে ভোজনে স্নান গৈ প্ৰস্থানে সদা সেৱা কৰো আমি তোমাক নেদেখি ৰাখি প্ৰাণ প্ৰভু কিমতে বৰ্তি বুচ আমি কৃষ্ণ হে গুৰুসকল আজি গুৰু চন্দ্ৰৰ জৰিয়তে আপোনালোকে সুন্দৰভাৱে শ্ৰৱণ কৰি গৈ আছে আৰু চাওক উদ্ধত মহন্তই আজি প্ৰভু ভগৱন্তক এনে কিছু খাতৰ অনুৰোধ কৰিছে যিবিলাক অনুৰোধ যিসকলৰ হৃদয়খন কোমল সেই